গুড ইভিনিং কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে মই দীপশিখা পুৰ সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আজি বহুত মানে কেইদিনমানৰ পিছত ব্লগিং কৰিছোঁ আকৌ আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব এতিয়া আমি অকণমান ওলাই আহিছোঁ বহুত দিনৰ পিছত মানে আজি 4 দিনমান আৰু 4 দিনমানৰ পিছত ওলাই আহিছোঁ এফালে মাৰ বিশেষ কাম কেইটামানৰ কাৰণে ওলাইছোঁ আৰু আজি মা আৰু মই ট্ৰেইনিং কৰি আহিছোঁ ৰাইজ শেষলৈকে চাব কি পাৰোঁ কিনৰ দেখুৱাই যাম ভিডিঅ'টোত চাই যাব বুলি আশা থাকিল তেন্তে বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰি দিয়া যাওক যদি ভিডিঅ'টো আপোনালোকে ফেচবুকত চাই আছে ফেচবুক পেজখন ফ'ল' কৰিব যদি ইউটিউবত চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰিব ইউটিউব চেনেলটো মৰম দিব বুলি আশা থাকিল ঠিক আছে বলক তেন্তে আমি অকণমান ফুৰি আহোঁ ক'ত যাওঁ কি কৰোঁ ভিডিঅ' আৰু এয়া আহি পাই গ'লোঁ দোকান মাৰ কেইটামান সৰু সুৰা বজাৰ আছিলে আৰু সেয়া মায়ে মানে লাগতিয়াল বস্তু কেইটামান কিনিব আছিলে সেইকাৰণে আহিলোঁ মাৰ মানে এটা হাউচ কোট কিনিব লাগে বিচাৰি আমি নাই পোৱা মাৰ জোখত নহয় কিন্তু পাছত এখন অইল মাৰ্কেটতে এখন দোকানত পাই গ'লোঁ কিন্তু এইটো বৰ ধুনীয়া লাগিছিলে কিন্তু চাইজ নহ'ল মাৰ তাৰপৰা যিটো চেণ্ডেলো ল'বলগীয়া আছিলে মাৰ ভাগৰ এয়া চেণ্ডেল এযোৰ লৈ ল'লে আৰু এইফালে মই বহি অকণমান ষ্টাইল মাৰি আছোঁ ৰাইজ ছেকেণ্ড আইচক্ৰীম সুমন ভাই এইটো বছৰত মানে পল লৈছে ফ্ৰিজৰ পানী আইচক্ৰীম ক'ল্ড ড্ৰিংকছ নাখায় আৰু আমি পুৰা খাম ৰাইজ মা ভাল হৈ আহিব মা এতিয়া সৰু অপাৰেশ্যন এটা সৰু নহয় ডাঙৰ আৰু অপাৰেশ্যন আছে তাৰপিছত মাও খাব ক'ব আমি দেখাই খাম সুমন ভাই এইটো গুড আমি অহাৰ বাবে খুৰীয়ে তেল পিঠা বনাব লৈছে হাঁহি দেখিছেনে দাঁত নিকটে আৰু খুৰীৰ স্পেচিয়েলিষ্ট হয় 12 মাহ থাকে আৰু খুৰীহঁতৰ ঘৰত তেল পিঠা তাৰপাছতে এইফালে খুৰীৰ ছোৱালী মানে ডাঙৰজনীয়ে পোহৰে এইফালে খুৰীৰ ল'ৰা দেই খুৰীৰ ছোৱালী ডাঙৰজনী বিহু নাচি আহিছে পোহৰে আৰু তাই এইফালে আমাক গগনা বজাই শুনাইছে আপোনালোকে শুনক বজাৰৰ পৰা আহি পাই গ'লোঁ এইফালে চুমুন বাহাই এতিয়া মাহঁত যায় চব মাহঁতৰ ঘৰত ভাত খাবলৈ আৰু মায়ে কাপোৰ চাপোৰ চেঞ্জ কৰিলে আৰু আমি বজাৰ কি কৰিলোঁ দেখাই দিওঁ আপোনালোকক সৰু সুৰা বজাৰ এইফালে কাইলৈ যিহেতু মাক এডমিট কৰা হ'ব মাৰ কিছুমান প্ৰয়োজনীয় বস্তু মানে তাত বহুত দিন থাকিব লাগিব মা এসপ্তাহমান সেইকাৰণে এয়া মাৰ কাৰণে আখৰোট এটা লৈ আহিলোঁ মানে মায়ে নিজে বজাৰ কৰি আনিছে এইফালে আলমণ্ড আচলতে মেডিকেলত থাকিলে ভাল মানুহবিলাক এনেই বেমাৰী হৈ যায় তাতে মা অকল ইনচুলিন ল'বৰ বাবে তাত থাকিব লাগিব কেইদিনমান আৰু এইফালে শুকান চানা আপেল এইখিনি লৈ আহিছে খেজুৰটো আচলতে ঘৰলৈ আনিছিলোঁ আৰু এইফালে মায়ে কাপোৰো বজাৰ কৰিছে মাৰ এটা অপাৰেশ্যন হ'ব মাৰ কি অপাৰেশ্যন হ'ব সেইটো পিছত জনাম বাৰু অপাৰেশ্যনৰ কাৰণে কিছুমান বস্তু প্ৰয়োজনীয় বস্তুখিনি কিনি আনিছে এইফালে নাইটি চাইটিও অলপমান বজাৰ কৰিলে বাকী খোৱা বস্তুও লৈ আহিছে কিন্তু মায়ে খাই নে নাখায় সেইটো পাছৰ কথা মায়েতো আখৰোটটো নাখাব মই সেইটো একদম ডেম চিয়'ৰ যিহেতু এইটো টেষ্টলেছ হয় অকণমান টেষ্ট থকা বস্তুবিলাক ভাল পায় যিহেতু মাৰ চুগাৰ আছে আৰু চুগাৰ থকা মানুহবিলাকে মিঠা বস্তু বেছি ভাল পায় নহয়নে আৰু এইফালে মাৰ এই নাইটি খুব ধুনীয়া লাগিছে গৌৰাংগৰ হয় আৰু এইটো হোৱাইট কালাৰ এটা নাইটি ল'লে চব উল্টা পুল্টা কৰি থৈছে চিলাই কৰি আনিছিলে মানে সেয়া মাক মডেল কৰাই মায়ে দেখাইছে আৰু মাহঁত যায় বৰমাহঁতৰ ঘৰলৈ মায়ে যে হাতত লৈ আছে এইটো কিবা মাৰ ভাগৰ পেইন চেইন সোমাই আছিলে মায়ে এইটোও লৈ যায় বোলে মানে কিবা লিখিবলৈ আছে বাকী আপোনালোকক নাইটিকেইটা দেখাই দিছোঁ এনেই সৰু সুৰা বজাৰ আৰু এনেই দেখাইছোঁ আপোনালোকে আকৌ বেয়াকৈ বা যি টি নক'ব হেল্ল' এভৰিৱান গুড মৰ্ণিং আজি হ'ল নেক্সট দিনা কালি ভিডিঅ'টো বেছিকৈ কৰা নহ'লে আৰু তাৰপিছতে আজি মাক মেডিকেলত এডমিট হ'ব মানে মা চুগাৰটো অলপ বেছিকৈ বাঢ়ি আছে চুগাৰটো কমাই পিনি মা অপাৰেশ্যন এটা আছে অপাৰেশ্যনটোৰ কাৰণে চুগাৰটো কমাব আৰু এতিয়া মাক মই আৰু এওঁ থ'ব আহিছোঁ এইফালে আমাৰ পেচেণ্টক দেখাই দিওঁ ফিলিং কৰি দিয়ক ভয় লাগিছে মাত নলাইছে ভয় লাগিছে তেখেতৰ আৰু তাতে কাহো হৈ আছে মাৰ জ্বৰো হৈছিলে মাজতে এতিয়া আমি যাওঁ মাক থৈ আহোঁগৈ কি ক'ব আৰু এফালে আমাৰ পাপা এফালে আমাৰ মা দুইফালে দুজন বেমাৰী এতিয়া আমি ডক্টৰক লগ কৰি বহি আছোঁ এডমিশ্যনৰ কাৰণে এফালে আমাৰ পেচেণ্ট আমি অকণমান দেৰিকৈ আমাক মানে মাক এডমিট ভৰাব আৰু এডমিশ্যন হৈ যাব তাৰপৰা আমি মাক থৈ যাম আকৌ আহিম এইকেইদিন পূৰা মেডিকেলৰ ব্লগ পাই থাকিব ৰাইজ আৰু এয়া মাক ধুনীয়াকৈ থৈ কৰি আহিলোঁ চব ওচৰৰ পাজৰ চবৰে গা বেয়া কিন্তু মায়ে অকল সুস্থ মানুহ কি কৰিব উপায় নাই ইনচুলিন ল'বই লাগিব আৰু এইফালে পাপা যায় পাপা অকণমান দেৰিকৈ গৈছিলে আমি যোৱাৰ বহুত দেৰি পিছত গৈছিলে সেইবাবে পাপাক চাহ বনাই দি পঠিয়াইছোঁ মাৰ কাৰণে ধুনীয়াকৈ ইলাচি চিলাচি দি গৰম পানী চাহ এনেকৈ যিহেতু মেডিকেলত
এতিয়া তেখেতেও পেচেণ্ট মানে অপাৰেশ্যন কৰা নাই ন এনেই এনেকৈ আছে আমনি লাগিছে চাগে তেখেতৰ এনেই মেডিকেলত এনেই বেমাৰ দেখাব গ'লে আমাৰ কেনেকুৱা লাগে পূৰা চুগাৰ নকমাব লাগে 5-6 দিন তেনেকৈয়ে থাকিব লাগিব চ' কি কৰিব উপায় নাই চুগাৰ থকা মানুহবিলাকৰ মানে বৰ দিগদাৰ এয়া মোৰ ঘৰৰ পাপাৰো সেই চুগাৰৰ বাবে আজি ইমান দিন হ'ল মেডিকেলতে আছে অপাৰেশ্যন কৰিব পৰা নাই উপায় নাই বেমাৰবিলাকতো মানুহে কৰাওঁ বুলি বা লগাওঁ বুলি লগাই নলয় ন কিন্তু এইবিলাক আৰু হৈছে আৰু এইফালে এতিয়া পাপাক দিছোঁ পুৰি আৰু লাল চাহ তেওঁ বেছিভাগ মানে পুৰি খাই ভাল পায় অকণমান শুকান ৰুটিতকৈ পুৰি ভাল পায় তেওঁ সেয়া পুৰি বনাইছোঁ আৰু তেওঁ খাব তেওঁৰ ফেভৰেট এটা বস্তু পুৰিৰ লগত এয়া গুড়টো মই উলিয়াই কৰি লওঁ চাই এইফালে আমাৰ পাপা কালি বিহু চাই কেনেকুৱা লাগিলে সেইটো কওক কালি বিহু চাই কেনেকুৱা লাগিলে ভিউৱাৰ্ছসকলে চাগে ভাবে অকল আমাৰ পাপাই ফাইণ্টাষ্টিং মানে ৱৰ্ডটোৱে যেনে তাৰ বাহিৰে একো নাজানে বুলি ভাবিব আপোনাক তেওঁ কালি বিহু ভিলেজ ক্লাবত বিহু আছিলে বিহু চাব গৈছিলে আৰু তেওঁ এটা সৰু বৰঙণি আগবঢ়াইছিলে বিহু নাচৰ ফাৰ্ষ্ট পুৰস্কাৰ নাপায় ফাৰ্ষ্ট হয় পাপা নিজেই গৈ নাপায় সৰু মানে যিখিনি বিহু নাচৰ ছোৱালী আছিলে ফাৰ্ষ্ট পুৰস্কাৰটো দিছিলে তেওঁ চ' তেওঁক মানে নিজ হাতেৰে দিবৰ কাৰণে মাতিছিলে আৰু এইফালে সুমন বাই মোৰ কাৰণে বুট দি দিছে বইল বুট মই ইয়াত অকণমান টেঙা কাটি দিওঁ মানে পৰিচালনা কমিটিয়ে মোক সুন্দৰভাৱে সম্বৰ্ধনা জনালে আৰু তেখেতলোকক মই ভৱিষ্যত এনেকৈ উজ্জ্বল হওক বুলি কামনা কৰোঁ পাপাক মেডিকেল পঠিয়াই ল'লোঁ আৰু এতিয়া মই মোৰ কামখিনি কৰি ল'ম পটাপট আকৌ আমি যাব লাগিব মেডিকেল মাৰ ওচৰলৈ কাৰণ এনেই থাকিলে আমনি লাগিব আৰু আমি অকণমান আজি যিহেতু ছানডে আৰু ছানডে দিনাখন আমি তেওঁৰ ওচৰত চব যেতিয়াই মন যায় তেতিয়াই যাব পাৰোঁ নহ'লে টাইম বান্ধি দিয়ে বাকী এতিয়া পানী গিলাচ খাওঁ বুলি ভাবিছিলোঁ কিন্তু পানী গিলাচ মই অকণমান আৰ্টিফিচিয়েল কৰি খাইছোঁ মানে মই অলপ ডিটক্স ৱাটাৰ টাইপত বনাই ল'লোঁ এয়া মোৰ পানী গিলাচ 2 গিলাচ বনাইছোঁ এইফালে এওঁৰ বাবে গিলাচ আৰু মোৰ বাবে এয়া তিয়ঁহ আৰু নেমুৰ পানী কাৰণ এনেইতো মোৰ পানী খাই ভাল নাপাওঁ কিন্তু অকণমান কিবা এটা কৰি ল'লে খাবলৈকে মন যাব নহ'লে মোৰ আকৌ বেমাৰ হ'ব হেল্ল' এভৰিৱান এয়া দেখিছেনে কি লগাই থৈছোঁ মুখত একদম এগালমান সুন্দৰী হ'বলৈ কিবা এটা লগাইছোঁ আচলতে কেতিয়াবা কি হয় মন নাযায় মোৰ এইবিলাক কৰিব কেতিয়াবা কিন্তু খুব বেছি মন যায় কিবা এটা লগাবলৈ আৰু আজি যিহেতু ঘৰত বিশেষ একো কাম নাই ভাত পানী বনাই কৰি আজৰি হ'লোঁ ভাবিলোঁ কি কৰোঁ বেচন চেচন আছিলে ঘৰতে অকণমান বেচনৰ কিবা এটা ফেচ পেক বনাই লগাওঁ এয়া লগালোঁ হালধি বেচন গাখীৰ মৌ দি এনেকৈ লগালোঁ গাখীৰত পানী দিয়া নাই অকণমানো গাখীৰে ব্যৱহাৰ কৰিছোঁ আৰু এইখিনি লগাই থৈ দিছোঁ এতিয়া লগাই থ'ব লাগিব আপোনাৰ 15 মিনিটমান তাৰপাছতে এওঁকো লগাই দিলোঁ এওঁক দেখুৱাম ব'লক এওঁ মানে কি হয় আচলতে এওঁৰ কাৰণে বনাইছিলোঁ ফেচ পেকটো ডিউটি কৰি পূৰা স্কিনখনত ছানবাৰ্ণ হৈ গৈছে সেই ছানবাৰ্ণখিনি অকণমান ৰিমুভ হয় বা বাকী আকৌ আপোনালোকে নক'ব শাহুৱে কওক মেডিকেলত এতিয়া ষ্টাইল মাৰি আছে আচলতে সেই তেনেকুৱা কোনো ধৰণৰ কথা নহয় সময় যেতিয়া পাইছোঁ তেতিয়াই এইখিনি কাম কৰিছোঁ হাই কি লগাই থৈছে আদা নহয় অঁ বেচন হালধি গাখীৰ আৰু মৌ লগাই দিছোঁ আৰু ৰিপ্লেচ পূৰা কিবা চাই আছে মোবাইলত ডিউটি কৰি অকণমান মানে টেন পৰি গৈছে সেইকাৰণে এইবিলাক লগাই দিছোঁ গম পাইছে আমাৰ এইফালে চাই দিয়ক মোৰ ফালে আৰু এয়া দুপৰীয়া ভাত সাজ বাঢ়ি ল'লোঁ ভাতখিনি মানে কি ক'ব আৰু ইমান গৰম পৰিছে এইকেইদিন ভাত পানী খোৱাৰ একদম মন নাই কিন্তু নাখালেওনো কি হ'ব শক্তি ক'ৰপৰা পাম ভাতৰ পৰা বাৰু ইমান বেছি একো নাই কিন্তু এয়া দাংবডি আলু ভাজি বনালোঁ লগতে দাইল অকণমান বনালোঁ ভাত এনেকৈ চিম্পুলকৈ ভাজি দুপৰীয়া ভাত সাজ খালোঁ আচলতে মাও মেডিকেলতে আছেগৈ বিশেষ একো বনাই কৰি থাকিবলৈ মন নগ'ল বাৰু সেইবাবে এনেকৈ চিম্পুলকৈ খাই কৰি আজৰি হৈ আকৌ আজি এতিয়া ৰাতিয়ে হ'ল ৰাতি 7:30 মানত আমি মাৰ ওচৰলৈ গ'লোঁ মা ভাত পানী খাই আজৰিয়ে হৈ গ'ল তাত সোনকালে ভাত দিয়ে মেডিকেলত যিহেতু আৰু মই দিছাখুৰি আহিছোঁ মাৰ ওচৰলৈ আকৌ মাৰ মনটো ভাল লাগি থাকিবৰ বাবে আৰু বাকী ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিলে লাইক কমেণ্ট কৰিব